জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় 4 মাহে হত্যাগত হৈ আছে হৰভোগৰ 10 নং ৱাৰ্ডৰ বাসিন্দা হৰিদাস সাহা। গেলামাল দোকানত কাম কৰি পৰিয়াল পোহপাল দিয়া হৰিদাস সাহাই টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি এতিয়া এনেদৰে বিছনাত ছটফটাই দিন পাৰ কৰিবলগীয়া হৈছে। তীব্ৰ আৰ্থিক অনাটনত ভুগি সামান্য চিকিৎসা কৰিয়ে ঘৰলৈ উভতি আহিবলৈ বাধ্য হয় হৰিদাস। দিশহাৰা হৈ পৰা হৰিদাসৰ পত্নী তথা পৰিয়ালে চৰকাৰ বিভিন্ন দল সংগঠন তথা হৃদয়বান ব্যক্তিৰ পৰা বিচাৰিছে আৰ্থিক সহায়। কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া হৰিদাস সাহাৰ চিকিৎসাৰ বাবে সামান্য হলেও সহায় কৰিব বিচাৰিলে জ্যেষ্ঠ ভাতৃ বাসুদেৱ সাহাৰ নামত থকা ফোনপে নম্বৰ 8453423540 অথবা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একাউণ্ট নম্বৰ 01362522100198 IFSC NESF 0000136 আৰ্থিক অনুদান প্ৰদান কৰিবলৈ আত্মীয়ৰ অনুৰোধ। মোটামুটি ধৰক মোৰ এনেতো 4-5 মাহ হ'ল মই চিকিৎসা কৰি আছোঁ, ঔষধ চৌষধ খুৱাই আছোঁ, ফাৰ্মেচীৰ পৰা ঔষধ চৌষধ খাওঁ। পাছত মই অলপ পইচা কিবা ব্যৱস্থা কৰি ডাক্তৰ দেখালোঁ। ডাক্তৰক দেখাতে ডাক্তৰে কয় পাইলছৰ বেমাৰ আছে। মোৰ পাইলছৰো প্ৰব্লেম অলপ আছিল। পাইলছৰ প্ৰব্লেম থাকাতে চিকিৎসা কৰিলোঁ, মোটামুটি 1.5 মাহমান চিকিৎসা কৰিলোঁ পাইলছৰ। ডাক্তৰে ধৰিব পৰা নাই। লাষ্টত যেতিয়া মই MRI কৰিলোঁ, MRI কৰাৰ পাছত ডাক্তৰে কয় যে তোমাৰ কেঞ্চাৰ বেমাৰ হৈছে। মোক পঠাই দিল হস্পিটেল কেঞ্চাৰ বেমাৰত বৰপেটা এই গুৱাহাটী কেঞ্চাৰ হস্পিটেল আছে GNRCৰ ওচৰতে, তাতে পঠাই দিল। তাতে গেলোঁ, তাতে টকা পইচা বহুত লাগে। তাতে মই কৰিলোঁ, সব ফৰ্ম ফিল আপ কৰিলোঁ। মই অলপ টকাত হ'ব, পাছত কয় বহুত টকা নিজা পইচা খৰচ যাব। মই ইমান টকা পইচা ক'ত যাম। পাছত মই আহি গ'লোঁ ঘৰত আহি মই এনে মানুহ ৰাইজৰ পৰা ক'লোঁ যে এনে পাছত গুৱাহাটীৰ ফকীৰৰ দিনত মানে মানুহবিলাক কল। মই গেলোঁ, তাতে যাই তাহোন ডাইৰেক্ট কেঞ্চাৰৰ কাগজবিলাক দেখালোঁ। দেখাতে তাহোন কি কৰলা এই ভৰ্তি হোৱাৰ কথা কল। ভৰ্তি হ'লেতো টকা পইচা লাগব। হয়, তাৰপিছত অলপ টকা পইচা আৰু যোগাৰ কৰি মই ট্ৰিটমেণ্ট কৰি আছোঁ। ডাক্তৰে কৈছে মোৰ যিখিনি সাধ্য আছিল, টকা পইচা অলপ চলপ আছিল মোৰ, সেইখিনিতো মোৰ আদায় হৈ গ'ল। একো টকা পইচা নাই, ধাৰ দুবাৰ কৰি কাৰোবাৰ পৰা লৈ আনতো খুজি আনতেও চিকিৎসা অলপ কৰিলোঁ। ডাক্তৰে মোক কৈছে যে ভৰ্তি হ'ব লাগিব, কিন্তু ভৰ্তি হ'লেতো মোৰ আয়ুষ্মানখন নাই। আয়ুষ্মানখন ৰেচন কাৰ্ডৰ কাৰণে কিবা অলপ অসুবিধা হৈ আছে। মই অপাৰেশ্যন কৰিব লাগিব, কিন্তু অপাৰেশ্যন কৰিলেতো টকা পইচাৰ বহুত দৰকাৰ হয়। মোৰ নাই, আয়ুষ্মানটো নাই, সেইকাৰণে মই পাৰা নাই। কিন্তু অলপ সহায় কৰিলে ৰাইজে মই অলপ ভৰ্তিটো হ'ব পাৰোঁ। আয়ুষ্মানখন হ'ব, আশা আছে। 10 দিন 15 দিন 1 মাহ লাগব পাৰে, হ'ব, কিন্তু আশা অত্যাচাৰ বিষ হৈ থাকে, মানে বিহত থাকবা নোৱাৰোঁ মই, এনেকুৱা অৱস্থা হৈ যায়। এই ঔষধ খাই টেবলেট খাই মই টেবলেটগিলা খাই মই ৰৈ আছোঁ। টেবলেট মোৰ শেষ হৈ গৈছে। টেবলেট আজি খালি মই এতিয়া এই এটা টেবলেট আছে, এটা টেবলেট খালি মই এতিয়া আদায়। মই ৰাতি যে কি টেবলেট খাম মোৰ সেইখিনি পইচা নাই। ঘৰতো অৱস্থা বেয়া হৈ আছে, আলু আৰু ভাত খাই আছোঁ, কিবা কিবি এসাঁজ খাৱাও নাই, এনেকুৱা হৈ আছে। ছোৱালীৰ স্কুল খৰচ, মই একলা মানুহ, একলাই কামাই কৰিছোঁ, একলাই খুৱাইছিলোঁ। কিন্তু মোৰে যদি অৱস্থাটো বেয়া হৈ যায়, মোৰ ফেমিলিটো কি হ'ব? মই সেই গেলামাল দোকানত কাম কৰিছিলোঁ, অলপ 300-350 টকা হাজিৰা পাওঁ। তাতে আৰু আজিকালি হয় নেকি? সেই পইচাত নহয় আজিকালি। ৰাইজে যদি মোক অলপ সহায় কৰে তেনেহ'লে অলপ ভাল হ'ব। কিন্তু ৰাইজৰ ওপৰতে চোৱাৰ বস্তুটো মই, যে ৰাইজে চবে ধৰি আনতে মেলি মোক সহায় কৰিব লাগে। বস্তুটো মই বাচবা লাগে, মুঠতে বাচি আনতে মই ভালদৰে চলিব লাগে। চৰকাৰেতো সহায়টো আৰু কি দিব? চৰকাৰে সেই আয়ুষ্মানখন বানানোর চেষ্টা কৰি আছে। হলেও চৰকাৰে এইটোৱে সুবিধা দিব, চৰকাৰে কি সুবিধা দিব? এতিয়া ৰাইজে যদি অলপ কৰি দিয়ে কিবা কিনি সহায় তেনেহ'লে অলপ মোৰ ভাল হয়।